Hello friends, welcome back to my channel. I am Ilyas Rahman, your English teacher. আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। আজিৰ পৰা মই আপোনালোকক ইংৰাজী শিকাম অকল অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ ট্ৰান্সলেশ্যন কৰি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম, আকৌ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিম। এনেকৈ আপোনালোকক ইংৰাজী শিকাম। এই অনুবাদ কৰাৰ সময়ত ক'ত কেনেকুৱা গ্ৰামেটিকেল ৰুল ইউজ হ'ব সেইবিলাকো শিকাম। যদি ভাল লাগে আপোনালোকৰ এই ভিডিঅ'টো সৰ্বশেষত চাই একেবাৰে স্কিপ নকৰাকৈ কমপ্লিট ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা নতুন নতুন ভিডিঅ' পোৱাৰ বা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ'টো পাই যায় আৰু ইয়াৰ পৰা বেনিফিট পায় আৰু এই ভিডিঅ'ৰ পৰা জ্ঞান হাসিল কৰিব পাৰে। কোনো ধৰণৰ ডিলে নকৰাকৈ আহা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ। অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম। অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ। ৰহিম আৰু কৰিম এই দুয়োজনৰ মাজত কি হৈ আছে? কনভাৰচেশ্যন হৈ আছে। ৰহিম আৰু কৰিমৰ মাজত কনভাৰচেশ্যন হৈ আছে। ৰহিমে কৈ আছে কৰিমক, তুমি ইংৰাজী পঢ়ানে? কৰিমে কৈ আছে, হয় মই ইংৰাজী পঢ়োঁ। কৰিমে আকৌ কৈ আছে, ফাতিমা তোমাৰ ঘৰলৈ আহেনে? ফাতিমা নামৰ ছোৱালীজনে তোমাৰ ঘৰলৈ আহে নেকি? কৰিমে কৈ আছে, হয় তাই মাজে মাজে আহে, সদায় নাহে, মাজে সময়ে আহি থাকে। ৰহিম আকৌ কৈ আছে, তোমাৰ ওচৰলৈ অন্ত নহয়, এইটো অন্য হ'ব, আদাৰ্ছ, তোমাৰ ওচৰলৈ আন অন্য বন্ধু বান্ধৱ আহেনে? কৰিমে কৈ আছে, হয় আহে। তেনেহ'লে এইবিলাকৰ ইংৰাজী অনুবাদ কেনেকৈ কৰিম? ইংৰাজী অনুবাদবিলাক কৰি দিওঁ, তোমালোকে এইবিলাক চাই শিকি বেলেগৰ লগত প্ৰেক্টিছ কৰিবা। তুমি ইংৰাজী পঢ়ানে? এইটো কুৱেশ্যন কৰিছে। এইটো কি কৰিছে? কুৱেশ্যন কৰিছে। তেনেহ'লে প্ৰথমে এই নেটো বাদ দিয়া, তুমি ইংৰাজী পঢ়া এইটো ট্ৰান্সলেট কৰা। ইউ ৰিড ইংলিছ। ইউ ৰিড ইংলিছ। ইউ ৰিড ইংলিছ। ইয়াতে কি কৈছে? তুমি ইংৰাজী পঢ়া। ইউ ৰিড ইংলিছ। ইউৰ পিছত কিবা বিভাৰ্ব আছে নেকি? নাই। যদি বিভাৰ্ব নাথাকে, বিভাৰ্ব কোন হয়? বিভাৰ্ববিলাক হৈছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, শ্বেল, শুড, উইল, উড, এইবিলাক হৈছে কি? বিভাৰ্ব। বিভাৰ্ব নহয়, শ্বেল শুড এইবিলাক নহয়। এম, ইজ, আৰ এইবিলাক হৈছে প্ৰেজেণ্ট টেন্সৰ কাৰণে, আৰু হেভ, হেজ প্ৰেজেণ্ট টেন্সৰ কাৰণে, ৱাজ, ৱেৰ, হেড পাষ্ট টেন্সৰ কাৰণে, আৰু ফিউচাৰ টেন্সৰ কাৰণে হৈছে উইল আৰু শ্বেল। এইবিলাক হৈছে বিভাৰ্ব। যদি এই বিভাৰ্ব নাথাকে তেনেহ'লে আমি ইয়াতে কি ইউজ কৰিব লাগে? ডু অথবা ডাজ ইউজ কৰিব লাগে। পাষ্ট টেন্সৰ কাৰণে ডিড ইউজ কৰিব লাগে। ঠিক আছে? ইয়াতে যিহেতু এম, ইজ, আৰ বা ৱাজ, ৱেৰ একো নাই, ইউ ৰিড ইংলিছ, তুমি ইংলিছ পঢ়া, এইটো প্ৰেজেণ্ট টেন্সত হৈছে আৰু ইয়াতে কোনো বিভাৰ্ব নাই। গতিকে বিভাৰ্ব নাথাকিলে কি? আমি ডুৰ সহায় ল'ব লাগে। ডু ইউ ৰিড ইংলিছ, তুমি ইংৰাজী পঢ়ানে? লাষ্টত কুৱেশ্যন মাৰ্ক হ'ব। হয় মই ইংৰাজী পঢ়োঁ। তেনেহ'লে য়েছ মই পঢ়োঁ। আই ৰিড ইংলিছ, মই ইংলিছ পঢ়োঁ। ফাতিমা তোমাৰ ঘৰলৈ আহে নে? প্ৰশ্ন কৰিছে। নেটো পিছত দিব, মানে যিটো বিভাৰ্ব হ'ব, বিভাৰ্বটো প্ৰথমে দিলে সেইটো কি কুৱেশ্যন মাৰ্ক হৈ যায়, কিন্তু প্ৰথমে এইটো কৰিব লাগিব ট্ৰান্সলেট, যে ফাতিমা তোমাৰ ঘৰলৈ আহে। ফাতিমা তোমাৰ ঘৰলৈ আহে। তেনেহ'লে ফাতিমা come to your home. Come to your home. Your home.
ফাতিমা তোমাৰ ঘৰলৈ আহেনে প্ৰশ্ন কৰা হৈছে। গতিকে ফাতিমাৰ পিছত কোনো বিভাৱ আহিছে জানো? নাই অহা নাই। গতিকে যদি বিভাৱ অহা নাই তেনেহ'লে এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিভাৱ হৈছে এম ইজাৰ। গতিকে ইয়াতে এম ইজাৰ আহিছে নাই। যদি এম ইজাৰ অহা নাই বিভাৱ হিচাপে তেনেহ'লে ইয়াতে ডু বা ডাজৰ হয় ল'ব লাগিব। ইয়াতে ডু অথবা ডাজ কোনটো হ'ব? ডাজ হ'ব নে ডু হ'ব? ইয়াতে ডাজ হ'ব। কিয় হ'ব? কিয়নো ফাতিমা হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে ডাজ হ'ব। আৰু ডু কেতিয়া হ'ব? ডু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে সদায় ডু ইউজ হ'ব। আৰু ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে ডাজ হ'ব। গতিকে ডাজ ফাতিমা কাম টু ইয়ৰ হোম? ডাজ ফাতিমা কাম টু ইয়ৰ হোম? তোমাৰ ঘৰলৈ আহেনে? হৈ গ'ল। এতিয়া হয়, তাই মাজে মাজে আহে। তেনেহ'লে য়েছ হয়। ইংলিছটো হৈছে য়েছ। তাই she আহে, তাই আহে, she কাম। কিন্তু যিহেতু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় she, গতিকে ইয়াতে এজ যোগ হ'ব। এজ বা ইয়েছ যোগ হ'ব। মানে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে মেইন ভাৰ্বৰ লগত এজ বা ইয়েছ যোগ হয়। য়েছ she comes sometimes মাজে মাজে আহে। ৰহিমে কৈ আছে তোমাৰ ওচৰলৈ অন্য এইটো অন্ত বুলি লিখা আছে, এইটো অন্ত নহয়, অন্য বন্ধু বান্ধৱ আহেনে? বেলেগ কোনো বন্ধু বান্ধৱ আহে নেকি? এইটো প্ৰশ্ন সুধিছে। কোনে সুধিছে? ৰহিমে সুধিছে। কাক সুধিছে? কৰিমে সুধিছে। এতিয়া সেইটো আমি ট্ৰান্সলেট কৰোঁ। এইটো কেনেকৈ ট্ৰান্সলেট কৰিব লাগে সেইটো আমি চাই লওঁ। আহেনে এই নেটো বাদ দিয়া। তোমাৰ ওচৰলৈ অন্য বন্ধু বান্ধৱ আহে, তেনেহ'লে অন্য বন্ধু বান্ধৱ প্ৰথমে এইটো ছাবজেক্ট হিচাপে ল'ব লাগিব। আদাৰ ফ্ৰেণ্ডছ also come to you, তোমাৰ ওচৰলৈ যিহেতু কোৱা হৈছে আদাৰ ফ্ৰেণ্ডছ অলছ' কাম টু ইউ, আন বন্ধু বান্ধৱসকলেও তোমাৰ ওচৰলৈ আহে। আৰু যিহেতু কৈছে আহে নে, গতিকে ইয়াতে ডু ইউজ কৰিব লাগিব। ডু কিয় ইউজ কৰা হ'ল? ডাজ কিয় নহ'ল? কিয়নো আদাৰ ফ্ৰেণ্ডছ এইটো কিন্তু কি হয়? প্লুৰেল ফৰ্ম হয়, থাৰ্ড পাৰ্চন হয়, বাট এইটো প্লুৰেল হয়, ছিংগুলাৰ নহয়। সেইকাৰণে এই ছাবজেক্টটো যে আছে, এই ছাবজেক্টৰ আগত ডু ইউজ কৰিব লাগিব। ডু ইউজ কৰিলে এইটো কি হৈ যাব? প্ৰশ্ন হৈ যাব। এতিয়া কৰিমে কৈ আছে হয় আহে, য়েছ আদাৰ্ছ অলছ' কাম, আন বন্ধু বান্ধৱ যিবিলাক আছে, যিসকল আছে সেইসকলেও আহে। ৰহিমে আকৌ কৈ আছে তুমি দিল্লীত থাকা নেকি? কৰিমে কৈ আছে নহয়, মই গুৱাহাটীত থাকোঁ। ঠিক আছে, এতিয়া আমি এইটো ট্ৰান্সলেট কৰোঁ। তুমি দিল্লীত থাকা নেকি? ডু ইউ ষ্টে ইন দিল্লী? কৰিমে কৈ আছে ন, আই ষ্টে ইন গুৱাহাটী।
আই ষ্টে ইন গুৱাহাটী। মই গুৱাহাটীত থাকোঁ।